ভাঙি পৰা মন্দিৰ এই গানটোকে মনত পৰি আছে তো গতিকে মই ভাবোঁ যে আজি মোৰ নিজৰে দুখ লাগি আহিছে ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে ইছলাম ধৰ্ম হোৱাৰ কাৰণে মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে এইটো তেওঁলোকৰ এটা কৌশল ভোট লোৱাৰ কৌশল তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাথিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে আৰু সেই হাথিয়াৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে ডেফিনেটলি এটা ভূমিকা লৈছিলে কাৰণ তেওঁলোকে কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ এটাও সমস্যা সমাধান কৰি থৈ নগ'ল ইয়াতে 3,500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছো আপুনি দিয়ক আমি হেৰি কৰিম 3,500 বিঘা যে মাটি আছে ইয়াৰে এক সাইডত আমাক লাগে মাটিখিনি আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছো মই আপোনালোকৰ কাৰণে বিচাৰিছো হৈ যাব দিব মই চেষ্টা কৰি আছো মই পাৰিম বুলি ভাবিছো যদি নহয় আন্দোলন কৰিব লাগিব হয় 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 পাছত উঠি আহিব লগা পৰিৱেশ হ'ব ৰাস্তাটো পুলিচৰ চেক আছিলে মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলো ৰাইজক এতিয়া জেগাটো দেখিলো একোতো অসুবিধা হোৱা নাই হয়নে নহয় কওক আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি কওক ইমান অসুবিধা একো নকৰোঁ আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে তাৰমানে গুণগুণে হওক বা আপোনাৰ অন্য কোনোবাই হওক কোনো মানুহক এনেকে চৰকাৰে মাটিৰ পৰা বেঘৰ কৰাৰ খেদি দিয়াৰ কোনো অধিকাৰ নাই গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই তেনেকে ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই যদি বিদেশী হয় খেদি দিয়ক নহলে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা যদি যাবলৈ দিয়ে যাম এটি চাওঁচোন সুধি চাওঁ ঘৰ এৰি দিবলৈ অনুৰোধ কৰিব এনেকে ঘৰ ভাঙি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই ৰাইজে মাটি দিম বুলি কৈছে কিন্তু এনেকুৱা উৎপাত কৰিব নালাগে অবৈধ নাগৰিক যদি আছে একদম খেদিব লাগে বিদেশী যদি আছে বিদেশী খেদিব লাগে মুছলমান মানুহবিলাকক সোধক যে মুছলমান মানুহে কৈ আছে যে বিদেশীক খেদিব লাগে মুছলমানে এক নম্বৰত বিচাৰে বিদেশী আমাৰ ইয়াত এজনে বাংলাদেশী নাই ইয়াতে 3,500 বিঘা ওলাব 3,500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছো আপুনি দিয়ক আমি হেৰি কৰিম 3,500 বিঘা যে মাটি আছে ইয়াৰে এক সাইডত আমাক লাগে মাটিখিনি আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছো মই আপোনালোকৰ কাৰণে বিচাৰিছো হৈ যাব দিব মই চেষ্টা কৰি আছো মই পাৰিম বুলি ভাবিছো যদি নহয় আন্দোলন কৰিব লাগিব হয় 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 পাছত উঠি আহিব লগা পৰিৱেশ হ'ব ৰাস্তাটো পুলিচৰ চেক আছিলে মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলো ৰাইজক এতিয়া জেগাটো দেখিলো একোতো অসুবিধা হোৱা নাই হয়নে নহয় কওক আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি কওক ইমান অসুবিধা একো নকৰোঁ আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে তাৰমানে গুণগুণে হওক বা আপোনাৰ অন্য কোনোবাই হওক কোনো মানুহক এনেকে চৰকাৰে মাটিৰ পৰা বেঘৰ কৰাৰ খেদি দিয়াৰ কোনো অধিকাৰ নাই গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই তেনেকে ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই যদি বিদেশী হয় খেদি দিয়ক নহলে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা যদি যাবলৈ দিয়ে যাম এটি চাওঁচোন সুধি চাওঁ ঘৰ এৰি দিবলৈ অনুৰোধ কৰিব এনেকে ঘৰ ভাঙি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই ৰাইজে মাটি দিম বুলি কৈছে কিন্তু এনেকুৱা উৎপাত কৰিব নালাগে অবৈধ নাগৰিক যদি আছে একদম খেদিব লাগে বিদেশী যদি আছে বিদেশী খেদিব লাগে মুছলমান মানুহবিলাকক সোধক যে মুছলমান মানুহে কৈ আছে যে বিদেশীক খেদিব লাগে মুছলমানে এক নম্বৰত বিচাৰে বিদেশী আমাৰ ইয়াত এজনে বাংলাদেশী নাই